ইফালে এছআইটিৰ আলোচনাত অংশ নলয় জ্যেষ্ঠ সাংবাদিক সহ চিকিৎসকে আলোচনাত অংশ নলয় জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামী ৰাজদীপ বাইলুং বৰুৱা অংশ নলয় বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰামানুজ দত্ত চৌধুৰীৰ অংশ নলয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিও উপস্থিত নাথাকে আলোচনাত 15 গৰাকী ব্যক্তিক আলোচনালৈ আমন্ত্ৰণ জনাইছিল এছআইটিয়ে আৰু বিয়লি 4 বজাত চিআইডিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব বৈঠক ইতিমধ্যে মনোজ কুমাৰ গোস্বামীয়ে নলয় ৰাজদীপ বাইলুং বৰুৱাই নলয় আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে নলওঁ বুলি কৈ দিছে লগতে সদৌ অসম ছাত্ৰ সন্থাৰ যি প্ৰতিনিধি উৎপল শৰ্মা আৰু ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য তেওঁলোকেও নলয় আৰু ৰাহুল গৌতম শৰ্মাৰ নাম আছিল আৰু ৰাহুল গৌতম শৰ্মায়ো অংশ নলয় বুলি জানিব পৰা গৈছে 14 জনে অংশগ্ৰহণ নকৰে কিন্তু এই ক্ষেত্ৰত সামাজিক মাধ্যমত দেখিবলৈ পাইছো জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা আৰু শিৱানু বৰাই স্পষ্টকৈ কৈছে তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু দুজনমান ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা আছে গতিকে ইয়াকে লৈ এতিয়া দেখা গৈছে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া আৰু এই সন্দৰ্ভত বজালীবাসীয়ে কি কয় আমাৰ সাংবাদিক সুমন্ত মাধৱ বৰা যেহেতু জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জুনজ্যোতি দত্ত বৰা আৰু সুমন্ত মাধৱ বৰাই আজিৰ পৰা আমাৰ বাতৰি সম্প্ৰচাৰ কৰি আছে মানুহৰ সাধাৰণ মানুহৰ জুবিনক ভাল পোৱা জনসাধাৰণৰ মাজলৈ গৈ বাতৰি সংগ্ৰহ কৰি আছে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া বজালীবাসীৰ সুমন্তৰ যোগেদি জনাব বিচাৰিছো সুমন্ত প্ৰিয় দৰ্শক জুবিন দাক ন্যায় প্ৰদান কৰক নামৰ এটা অনুষ্ঠানৰ বাবে আমি অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ আৰু কালি নলবাৰীত অনুষ্ঠান সামৰি আমি বৰ্তমান বজালীত উপস্থিত আছোঁ আৰু এই বজালীত উপস্থিত থকাৰ সময়তে আমি বিভিন্ন প্ৰান্তৰ বিভিন্ন জনতাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগটোক লৈনো জনতাৰ মনৰ অনুভৱ কেনেকুৱা তেওঁলোকে কি ব্যক্ত কৰিব বিচাৰিছে মনত থকা ক্ষোভ অসন্তুষ্টি কি সেয়া জানিবলৈ চেষ্টা কৰিছোঁ আমি পোনছাতে এই মুহূৰ্তত আমি বজালীৰ এটা দলৰ সৈতে এই মুহূৰ্তত আছোঁ আৰু আমি আপোনালোকক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগক লৈ কিন্তু জনতাৰ মাজত বিভিন্ন ধৰণৰ মতৰ সৃষ্টি হৈছে বিশেষকৈ 16 জনীয়া এখন তালিকা এছআইটিয়ে কালিৰ দিনটোত প্ৰকাশ কৰিছিল আৰু সেই 16 জনীয়া তালিকাখনৰ বিশিষ্ট ব্যক্তিসকলক তেওঁলোকে এখন সভালৈ আমন্ত্ৰণ কৰিছিল তাৰ জৰিয়তে তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰিছে এতিয়া জনতাই সন্দেহৰ চকুৰে চাইছে প্ৰসংগ উত্থাপন কৰিছে যে অসমৰ বিশিষ্ট ব্যক্তি 3,50,00,000 মানুহক প্ৰতিনিধিত্ব কৰিব পৰাকৈ তেওঁলোক 16 জনে কিয় সেই প্ৰশ্ন উত্থাপন হৈছে আমি পুনে পুনে কথা পাতিব বিচাৰিছোঁ 16 জনীয়া এখন এছআইটিৰ তালিকা সেই তালিকাখনক লৈ জনতাৰ মনত প্ৰশ্নৰ উদ্ভৱ হৈছে তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে 3.5 কোটি মানুহ থকা এই অসমখনত যিয়ে জুবিন দাৰ ন্যায়ৰ বাবে প্ৰতিটো মুহূৰ্ত অপেক্ষা কৰি আছে তেনে এটা সময়ত 16 জনীয়া তালিকাখন কিয় সেই প্ৰশ্ন কিন্তু জনতাই উত্থাপন কৰিছে হয় আমাৰ অসমৰ সম্পদ হিয়াৰ আমুঠু জুবিন দাৰ যিটো ৰহস্যজনক মৃত্যু এই ৰহস্যজনক মৃত্যুত আমি সঁচাকৈ আজি দুখিত আমি দুখ পাইছোঁ কিন্তু আমি ন্যায় বিচাৰি আমি আগতেও কিছুমান আমি কথা কৈছিলোঁ বা আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ আমাৰ ফালৰ পৰা এইটো ক্ষেত্ৰতে যে উচ্চ পদস্থ বিষয়াই উচ্চ তদন্ত এটা উচিত তদন্ত কৰিব লাগে এইটো ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ উচ্চ তদন্ত হোৱা নাই এতিয়ালৈকে আজি আমি শুনি আছোঁ যোৱাকালিৰ পৰা যে 16 জন তালিকা এখন ওলাইছে যে 16 জনীয়া এটা দলৰ গতিকে এইটো 16 জনীয়া তালিকাত কেৱল কেইজনমান নিৰ্দিষ্ট মানুহৰ নাম আমি দেখিছোঁ বা শুনিছোঁ গতিকে এইটো ক্ষেত্ৰত বাকী গোটেই অসমখনৰ যিখিনি অনুৰাগী আছে যিমানখিনি অনুৰাগী আছে লাখ লাখ অনুৰাগীৰ মাজত কিছুমান আৰু এইখন তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন কিন্তু এইটো নকৰি এইটো কাৰ চক্ৰান্তত কেনেকুৱা এটা পৰিকল্পনা চলি আছে এইটো আমাৰ সন্দেহজনক হৈছে গতিকে এইটো ক্ষেত্ৰত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে উচ্চপদস্থ বিষয়াই উচ্চ স্তৰত এটা প্ৰতিবাদ তদন্ত কৰিব লাগে আৰু উচিত ন্যায় দিব লাগে গতিকে জুবিন দাই ন্যায় পাব লাগে এইটো আমি দাবী জনাইছোঁ আমাৰ ফালৰ পৰা আৰু আমি যদি এক মুহূৰ্তৰ বাবে বাৰে বাৰে উল্লেখ কৰিছোঁ যে সুৰৰ ঈশ্বৰ বুলি যদি জুবিন দাক কল্পনা কৰোঁ তেনেহ'লে 3.5 কোটি মানুহ যিসকলে আচলতে জুবিন দাৰ মৃত্যুৰ দিনটোৰ পৰাই ক্ষণ গণি আছে জুবিন দাক ন্যায় লাগে এই পৰ্যন্ত তেওঁলোকে আচলতে আৱেগ তেওঁলোকৰ ৰখাব পৰা নাই সেই মানুহসকল জুবিন দাৰ কিন্তু ভক্ত বুলি আমি ক'ব লাগিব আৰু মায়াবিনী ইতিমধ্যে প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে তেনে এটা সময়ত মই এগৰাকী জুবিন দাৰ অনুৰাগী হিচাপেহে আপোনাৰ পৰা জানিব বিচাৰিছোঁ সংবাদকৰ্মী হিচাপে নহয় কেনেকুৱা এটা ধৰক ধাৰণাটো কেনেকুৱা আপোনাৰ মনত যে কি হৈ আছে আমি বিচৰা মতে তদন্ত প্ৰক্ৰিয়াটো গৈ আছে নে নাই প্ৰকৃতাৰ্থত জুবিন দাই ন্যায় পাবনে নাপায় সেয়াও কিন্তু এই মুহূৰ্তৰ এটা প্ৰশ্ন প্ৰথমতে মই ক'ব বিচাৰিছোঁ পাঠশালা জুবিন ফেন ক্লাবৰ সম্পাদক হিচাপে আমি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে আমি পাঠশালা থানাত এজাহাৰ দাখিল কৰিছিলোঁ আৰু তাৰপিছতে আমাক CIDৰ বিষয়ববীয়া আহি আমাৰ সৈতে যি আমাৰ ভাষ্য সেই ভাষ্য গ্ৰহণ কৰা দেখিবলৈ পাইছিলোঁ আৰু সেই অনুপাতে আমি ক'ব বিচাৰোঁ যে ন্যায় যিটো হৈ আছে তাৰ পূৰ্ণগতিত চলি থকা বুলি আমি গম পাইছোঁ কিন্তু এটা কথা বিচাৰিছোঁ
কালি এখন লিষ্ট ওলাইছিল 19গৰাকী লোকৰ লিষ্ট ওলাইছিল সেই 19গৰাকীহে অকল জুবিন গাৰ্গৰ ব্যক্তি নেকি অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ প্ৰতিটো কথা ৰাজহুৱা হোৱাটো বিচাৰিছে আমি যি ৰিপৰ্ট আছে সেই ৰিপৰ্ট আমি ৰাজহুৱা হোৱাটো বিচাৰিছে কিছু ক্ষেত্ৰত ন্যায়ৰ পক্ষত যি ৰিপৰ্ট ৰাজহুৱা কৰাব নোৱাৰা বুলি কৈছে কিন্তু 19গৰাকী ব্যক্তিৰ ৰাজহুৱা কৰিব পাৰে বাকীখিনিৰ মাজত নোৱাৰে নেকি আৰু আমাৰ সাংবাদিকসকলো আমি গম পোৱা মতে ইতিমধ্যে তাতে সম্প্ৰচাৰ কৰাৰ কথা কৈছিল কেমেৰা অন কৰি সেই মিটিঙত বহা কথা কৈছিল কিন্তু যি SITৰ দায়িত্বত আছে তেখেতে কৈছে যে কোনো ধৰণৰ মানে কেমেৰা বন্ধ ৰাখিব এয়া আচলতে ব্যক্তিগতভাৱে আলোচনা এয়াটো এটা ব্যক্তিগত হৈ থকা নাই এতিয়া জুবিন গাৰ্গৰ মৃত্যু আমি সকলোৱে বিচাৰোঁ ন্যায় বিচাৰোঁ আৰু এয়া আমি CIDৰ তদন্ত বিচাৰোঁ যাতে উচিত তদন্ত হয় আৰু সকলো কথা ৰাজহুৱা হয় যাতে তাকে আমি কামনা বিচাৰিছোঁ আৰু এটা কথা আমি সেই দিনটোত আচলতে ছিংগাপুৰত কি হৈছিল সেইটো জানিবলৈ আমি উৎসুকতাৰে সৈতে ৰৈ আছোঁ যে আমাক ৰিজনটো লাগে আচলতে জুবিনদাৰ সৈতে আমাক হৈছিলনো কি সেই দিনটোত 10জনকৈ প্ৰবাসী অসমীয়া আছিল তাৰে বহুতে আহিব বিচৰা নাই এতিয়া এজনকৈ তেওঁলোকে কটকটীয়া নিৰাপত্তাৰ মাজে আহিছে আমি বিচাৰিছোঁ তেওঁলোকে নিজেই আহক কথাখিনি অন্ততঃ কওক সামাজিক মাধ্যমত তেওঁলোকৰ এটা পোষ্ট নাই তেওঁলোকৰ এটা বিবৃতি এই পৰ্যন্ত নাই আৰু গোটেই বস্তুটোৰ পৰা তেওঁলোকে অকণমান নহয় অকণমান ক'ৰবাত তেওঁলোকে পলায়নবাদী মনোভাৱ এটা দেখিবলৈ পাইছোঁ তাৰ মাজতে এই 19জনীয়া তালিকাখনৰ পাছত আপোনাৰ অভিব্যক্তি কেনেকুৱা ধৰণৰ প্ৰথম অৱস্থাৰ পৰাই সিহঁতে আমাৰ যিবিলাক ভিডিঅ' দিছিল ভিডিঅ'বিলাক সিহঁতে এটা খণ্ডকৈ চিনেমা নিচা দিছে এতিয়া অসমত ইমান এটা সেই চলি আছে তেখেতসকলে আহি কিনে অসমত আহক আহি কিনে সহায় কৰক আৰু এই তালিকাত অকল এই বেলেগ বিশিষ্ট ব্যক্তিসকলৰ নাম কিয় থাকিল এইফালে লুৰিণজ্যোতি গগৈ আছে এইফালে বজৰং আছে চবফালে দল সংগঠনবিলাকক মাতি কিনে একেলগে তাতে বহি কিনে আলোচনা কৰক মানে 19জনীয়া নহয় অন্ততঃ 50জনীয়া বা 100জনীয়া হোৱাটো বিচাৰিছিলে নেকি 100জন নাই ইয়াতে লাখ হ'ব পাৰে এইটো একো কথা নাই কিন্তু জুবিনক ন্যায় লাগে আৰু এয়া হৈছে জনতাৰ মনৰ কথা আমি অকণমান সকলোৰে পৰা আচলতে জানিবলৈ চেষ্টা কৰিছোঁ তাৰ মাজতে বহুতে উল্লেখ কৰাৰ দৰে সেই একেটাই কথা যে সদৌ অসম ছাত্ৰ সন্থাকেই কিয় আন দল সংগঠন কিয় তাত নাই কিয় আচলতে 2-3জন বিশিষ্ট সাংবাদিকক তাত আমন্ত্ৰণ জনোৱা হ'ল কিয় আন সকলোকে যিসকলে ধাৰাবাহিকভাৱে প্ৰতিবেদন যুগুত কৰি আহিছে সামাজিক মাধ্যমত লিখি আছে গোটেই বিষয়টোক লৈ জুবিনদাৰ ন্যায় দাবী কৰি আছে তেওঁলোকক কিয় মতা নহ'ল সেয়া কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন এতিয়া কথাটো হ'ল কি মই বজালীৰ জুবিন ফেন ক্লাবৰ সদস্যৰ উপৰিও সাংবাদিকতা কৰি আছোঁ তাৰ ওপৰতে আমি কথাখিনি ক'ব বিচাৰিছোঁ SITক কেতিয়াৰ পৰা আচলতে আলোচনা সভাৰ প্ৰয়োজন হ'ল আমিতো কেতিয়াও শুনাও নাছিলোঁ দেখাও নাছিলোঁ SIT বা CIDক যে ৰাইজৰ পৰা মন্তব্য লৈ তেওঁলোকে তদন্ত আগবঢ়াব তেনেকুৱাতো আমি কোনো শুনাও নাছিলোঁ দেখাও নাছিলোঁ আৰু যি কেইজন ব্যক্তিক নিমন্ত্ৰণ কৰি পেলাই তেওঁলোকে আলোচনা সভা তাৰ পাছত কি জুবিন গাৰ্গে ন্যায় পাই যাব তেনেকুৱাতো কেতিয়াও হ'ব নোৱাৰে অসমত কিমান ছেটেলাইট সাংবাদিক আছে কিমানে এই ঘটনাৰ লগত জড়িত হৈ আছে বা কিমানে জুবিন গাৰ্গৰ বিষয়ে সাংবাদিকৰ পৰা উপৰিও আমাৰ সাধাৰণ লোকসকলে তেওঁলোকক কিয় নিমন্ত্ৰণ কৰা হোৱা নহ'ল আৰু সভাখনে আচলতে মই যদি ক'বলৈ যাওঁ সভাখনে আচলতে এটা ফেকু ভাওনালৈ এটা সভা নহয় চাহ মেলহে হ'ব হয় ইয়াৰ পৰা জুবিন গাৰ্গে কোনো ন্যায় নাপায় আৰু জুবিন গাৰ্গৰ যিখিনি অনুৰাগী আছে অসমত 3 কোটি জনসাধাৰণ প্ৰায় 3 কোটি জনসাধাৰণে এটাই বিচাৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে ইয়াত কোনো মেল মিটিং কৰি থকাৰ সময় নাই এতিয়া আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ কেইবাগৰাকীও বিশিষ্ট সাংবাদিকে সামাজিক মাধ্যমত লিখিছে যে আমাৰ যিখিনি পৰামৰ্শ দিবলগীয়া কথা সেইখিনি আমি নিজৰ চেনেলত কৈ আছোঁ আমাৰ সামাজিক মাধ্যমত পেজত কৈ আছোঁ কোনোবা এটা কোঠাত কনফাৰেন্স ৰুমত ৰঙা চাহ একাপ লৈ বিস্কুট এটা লগত লৈ কিন্তু আমাৰ কোৱাৰ কোনো ধৃষ্টতা নাই বুলি মন্তব্য কৰি 60% এই পৰ্যন্ত সেই তালিকাখনত তেওঁলোকে নাযাওঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে আচলতে এইটো মই প্ৰথমতে কৈছোঁ ফেকু ভাওনালৈ পৰিণত হৈছে জুবিন গাৰ্গে এনেধৰণে কোনো কাৰণতে ন্যায় নাপায় এটা আমাৰ ব্যক্তিগত মতামত আৰু জুবিন গাৰ্গক ন্যায় দিব লাগিলে ইয়াক CBI লৈ তদন্তটো CBI লৈ পঠাব লাগে আমাৰ মতে আৰু অসমতহে SITয়ে যিহেতু এনেধৰণে এটা তদন্তৰ ৰূপ দিছে তদন্ত গৈ পেলাই শেষত আমি অনুভৱ কৰিছোঁ জুবিন গাৰ্গে ন্যায় নাপাব তেনেকুৱা এটা অনুভৱ আৰু এয়া হৈছে জনতাৰ মনৰ কথা এতিয়া প্ৰসংগ উত্থাপন হৈছে যে প্লেচ অফ অকাৰেন্সত কেতিয়া SIT যাব কিয়নো এই পৰ্যন্ত ঘটনাটো সংঘটিত হ'ল ছিংগাপুৰত কিন্তু এই পৰ্যন্ত অসমতেই তদন্ত প্ৰক্ৰিয়াটো চলি আছে গতিকে তাক লৈ জনতাৰ মনত ক্ষোভ আৰু অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে জুবিন দাৰ ন্যায়ৰ প্ৰসংগ এই মুহূৰ্তত উত্থাপন হৈছে আৰু আটাইতকৈ ডাঙৰ কথা এয়াই যে জুবিন দাক ন্যায় লাগিব
জুবিন দাক ন্যায় দিব লাগিব। এইবোৰ যি আচলতে SITয়ে কেইজনমান বিশিষ্ট লোকৰ তালিকা এখন প্ৰকাশ কৰি তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰিছে, এইসমূহ এতিয়া আচলতে ন্যায়ৰ প্ৰসংগত এইবোৰ এটা গৌণ কথা। গতিকে এই সকলোবোৰ কথা ভাবি চিন্তি চৰকাৰখনে, প্ৰশাসনে, SITৰ বিষয়ববীয়াসকলে এই বিষয়টোক আৰু জোৰদাৰ গতিৰে লৈ গৈ জুবিন দাক কিন্তু অতি শীঘ্ৰে ন্যায় দিব লাগে, সেয়াই এই মুহূৰ্তৰ জনতাৰ মনৰ কথা। যে SIT যিটো তদন্তৰ দায়িত্ব দিয়া হৈছিলে, যে তেখেতসকলে কিছু কিছু ব্যক্তিক আজি আলোচনাৰ কাৰণে মাতিছে। আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মূল বিষয়টোৱে হ'ল যে এতিয়া আৰু আলোচনা কিহৰ কাৰণে, আলোচনাৰ প্ৰয়োজন ক'ত? যিখিনি সময়ত অসমৰ মানুহে ন্যায় বিচাৰি হাবাথুৰি খাইছে, যে সেইখিনি সময়ত SITয়ে তেওঁলোকৰ তদন্তৰ প্ৰতিবেদনখন ৰাজহুৱা কৰিব লাগে, তাৰ সময়ত তেওঁলোকে আগমুহূৰ্তত আৰু এখন আলোচনা সভা দিছে কেইজনমান বিশিষ্ট ব্যক্তিক লৈ। যে বিশিষ্ট ব্যক্তিৰ তালিকাখন কোনে প্ৰস্তুত কৰিছে এই কথাবিলাকো চিন্তনীয়। হয়তো এই তদন্তকাৰী সংস্থাই তদন্ত সম্পৰ্কীয় যদি বিষয়বিলাক আলোচনা কৰিব লাগিছিল, তেতিয়া নিশ্চিতভাৱে যে অসমৰ ৰিটায়াৰ্ড জাজ মাতিব লাগিছিলে, নতুবা তেওঁলোকে CBI বা CID ৰিটায়াৰ্ড বিষয়াবিলাকক মাতিব লাগিছিলে, যে তদন্তৰ প্ৰক্ৰিয়াটো এই ধৰণৰ আছিল, তদন্ত আমি এই ধৰণে পালোঁ। কিন্তু আমি দেখিলোঁ যে আচলতে যিবিলাক বিশেষভাৱে তেওঁলোকে নিৰ্দিষ্টভাৱে আমি ক'ব লাগিব যে যিখিনি মানুহক হয়তো মাতিছে, বিভিন্ন ক্ষেত্ৰত অসমৰ সমাজ জীৱনক তেওঁলোকে নেতৃত্ব প্ৰদান কৰি আহিছে, কিন্তু তেওঁলোকে তদন্তকাৰী সংস্থা এটাৰ তদন্তৰ লগত জড়িত বিষয় এটাৰ ক্ষেত্ৰত বিশিষ্ট ব্যক্তি বুলি যিসকলক নিমন্ত্ৰণ কৰিছে, যে সেইসকল ব্যক্তিক ঠিকে আছে, আমাৰ ক'ব লগা নাথাকে, কিন্তু তাৰ লগত ৰিটায়াৰ্ড ন্যায়াধীশ মাতিব লাগিছিলে, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, যিয়ে বিষয়বিলাকক এটা সুন্দৰ পথ দিব পাৰিলেহেঁতেন। নতুবা যিবিলাকে CID বা CBI লগত জড়িত হৈ থাকি তেওঁলোকে ৰিটায়াৰ্ড হৈছে, যে তেওঁলোকে পৰামৰ্শ দিব পাৰিলেহেঁতেন। কিন্তু আমি গোটেই প্ৰক্ৰিয়াটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সঁচাকৈ আমি এটা চিন্তনীয় বিষয় হিচাপে লৈছোঁ যে জুবিন গাৰ্গৰ মৰমৰ শিল্পীগৰাকী, অসমৰ প্ৰাণৰ শিল্পীগৰাকী ন্যায় পাবনে নাপায় এতিয়া এটা সন্দেহৰ আওতাত সোমাইছে। কাৰণ তদন্তকাৰী সংস্থা এটাই যেতিয়া বিশিষ্ট ব্যক্তিৰ লগত আলোচনা কৰি তদন্তৰ প্ৰতিবেদন ৰাজহুৱা বা তদন্তৰ প্ৰতিবেদন তেওঁলোকে দিব লাগিছিল হায়াৰ অথৰিটি, তেওঁলোকে ছাবমিট কৰিব লাগিছিল গভৰ্ণমেণ্টৰ ওচৰত তদন্তৰ প্ৰক্ৰিয়াটো। সেই তদন্তৰ এই যিবিলাক মানে বিষয়বস্তুখিনি দিয়াৰ প্ৰাক মুহূৰ্তত বিশিষ্ট নাগৰিকৰ লগত আলোচনা কৰিব, আলোচনা কৰি তেওঁলোকে তদন্তৰ ৰিপৰ্ট হয়তো হায়াৰ অথৰিটিক জমা দিব। গোটেই বিষয়টো দেখিছোঁ এক ভেকো ভাওনা। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি প্ৰচাৰ কৰিছোঁ যে 19 তাৰিখৰ পৰা আমাৰ ৰাজপথৰ আন্দোলন কিন্তু আমি আৰম্ভ কৰিছোঁ। মৰমৰ শিল্পীগৰাকীক ন্যায় দিয়াৰ যিবিলাক দাবী, এই দাবীত 19 তাৰিখে কিন্তু এটা আমাৰ সম্পূৰ্ণ হ'ব। 19 তাৰিখে সমগ্ৰ ৰাজ্যতে আমি দিনজোৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিম। মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় ফেচবুকৰ জৰিয়তে তেখেতে লাইভ আহে, 1 ঘণ্টা পৰ্যন্ত তেখেতে লাইভক মানুহক নীতি শিক্ষা দিয়ে। সেইগৰাকী মুখ্যমন্ত্ৰীয়ে কিয় এই বিষয়টো ৰাজহুৱা কৰিব নোৱাৰিলে? 16জনীয়া মানুহ মাতি পেলাই তেখেতসকলে কিয় ৰাজহুৱা কৰিব লগা আছে? এই ক্ষেত্ৰত আমি আচলতে বিৰোধ কৰিছোঁ। কিয় বিৰোধ কৰিছোঁ? জুবিন প্ৰেমী হিচাপত বিৰোধ কৰিছোঁ, কাৰণ এই ক্ষেত্ৰত জুবিন গাৰ্গে ন্যায় পাব লাগিব। আমি সন্দেহৰ বিষয়টোত আৱৰ্তত আছে। আৰু আমি দেখিছোঁ যি বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী থকাৰ পিছতো কিয় ছিংগাপুৰলৈ এতিয়ালৈকে SIT যাব পৰা নাই, সেইটো ৰহস্যৰ বিষয়। আৰু আমি অসমৰ যে স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকটো জনসাধাৰণে এটাই কৰিছে যে শ্যামকানু মহন্ত হওক, সিদ্ধাৰ্থ হওক বা অমৃতপ্ৰভা বা শেখৰত বাহিৰেও কিন্তু অন্য মানুহ এই জড়িত হৈ আছে। গতিকে আমি বিষয়টো ন্যায়ালয়ৰ ওপৰত এৰি দিছোঁ, কাৰণ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আমাৰ আস্থা আছে। কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা বিভিন্ন দল সংগঠনে কিন্তু এই জুবিন গাৰ্গৰ যি ন্যায়ৰ ক্ষেত্ৰত কিন্তু CBI তদন্ত বিচাৰিছিল, কিন্তু ৰহস্যৰ আৱৰ্তত এতিয়া SIT বা CID তদন্তটো কৰিব দিছে, কিন্তু ভেকো ভাওনাৰ পৰিণত হৈছে। গতিকে আমি এই তেখেতসকলৰ যি ভেকো ভাওনা সেইখিনি ৰাইজক আশ্বস্ত কৰিব পৰা নাই। অনতিবিলম্বে জুবিন গাৰ্গৰ ন্যায় লাগে, অন্যথা অসমৰ ৰাইজ বহি নাথাকে। 26 সমাগত 26ত কিন্তু প্ৰত্যুত্তৰ দিবলৈ প্ৰত্যেক অসমবাসী ৰাইজ সাজু হৈ আছে। আৰু আটাইতকৈ দুৰ্ভাগ্য বিষয়, যিসকল ৰাজনীতি ইয়াত কৰি আছে সেইসকলক আমি ৰাজনীতিৰ পৰা, এই জুবিন গাৰ্গৰ ন্যায় ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। আৰু যি 16জনীয়া তেখেতসকলে কমিটি ঘোষণা কৰিছে, সেই কমিটিখনত কিন্তু আচলতে আমি যদি একদম সাধাৰণ শ্ৰেণীৰ মানুহ হিচাপে যদি আমি কওঁ, সেয়াত BJPয়ে হওক বা অগপই হওক বা সেই জাতীয় পৰিষদ হওক বা কংগ্ৰেছৰ প্ৰত্যেকগৰাকীয়ে প্ৰতিনিধি থাকিব লাগিছিল। প্ৰত্যেকটো যি ইলেক্ট্ৰনিক মিডিয়াৰ যিসকল মুখ্য সম্পাদক আছিল, সেই সম্পাদকলৈ থাকিব লাগিছিল, বিশেষ সমাজকৰ্মী থাকিব লাগিছিল। তাত যি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ লগতে যিসকল ন্যায়াধীশ আছিল তেখেত থাকিব লাগিছিল, IPS বিষয়া আছিল। এনেকুৱা কাৰণে যদি 50 বা 100জনীয়া তালিকা প্ৰস্তুত কৰিলেহেঁতেন, তেতিয়া অসমৰ ৰাইজৰ সন্দেহ নহ'লহেঁতেন। কিন্তু 16জনীয়া যি কমিটি তেখেতসকলে কৰিলে, ৰাইজ সেইকাৰণে সন্দেহৰ আৱৰ্তত হৈ আছে। আৰু আমি অনুভৱ কৰিছোঁ এগৰাকী জুবিন প্ৰেমী হিচাপত যে এই 16জন মানুহ কি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ নেকি? আমি প্ৰশ্ন কৰিম, কাৰণ আমি বিতৰ্ক কৰিব খোজা নাই। কাৰণ আমাৰ সন্দেহ হৈ গৈছে যে তেখেতসকলে যি মানুহক তেখেতসকলে মেনেজ কৰিব বোলে, তেনেকুৱা মানুহক আচলতে তেখেতসকলে এই নিমন্ত্ৰণ জনাইছে নেকি?